বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনক কংগ্ৰেছ বিধায়ক নুৰুল হুদাই প্ৰহাৰ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি জিলাই জিলাই বিজেপিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ঘটনাৰ বিৰুদ্ধে বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰি বিধায়ক নুৰুল হুদাৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে দাবী জনায়। এয়া লখিমপুৰৰ দৃশ্য। বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী। কুণ্ডা প্ৰকৃতিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াই আৰু লগতে কিছুমান কংগ্ৰেছে যেনেকুৱা ধৰণৰ আক্ৰমণ কৰি তেখেতক আঘাত কৰিলে, আহত কৰি পেলালে, সেইটো একচুৱেল আমি জনজাতি মৰ্চাৰ তৰফৰ পৰা গৰিহণা দিছোঁ। অকল ভাৰতীয় জনতা পাৰ্টীয়ে নহয়, ৰাজ্যখনৰ জনজাতিৰ এজন নেতাক তেখেতসকলে আক্ৰমণৰ লক্ষ্য কৰি ল'লে। ইয়াৰ দ্বাৰা আৰু এই গোটেই কামটো কৰাইছে কংগ্ৰেছৰ এজন বিশেষ জনগোষ্ঠীৰ এজন এম এল এৰ দ্বাৰা এই কামটো কৰোৱা হৈছে। এয়া পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ দৃশ্য। বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনক কংগ্ৰেছী বিধায়ক নুৰুল হুদাই প্ৰহাৰ কৰাৰ ঘটনাৰ বিৰোধিতা কৰিলে পশ্চিম কাৰ্বি আংলং জিলা বিজেপিয়ে। সভাপতি ৰদীপ ৰংহাঙৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি জিলা আয়ুক্তৰ জৰিয়তে বিধানসভাৰ অধ্যক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে তেওঁলোকে। যি কংগ্ৰেছীৰ গুণ্ডাৰূপী বিধায়ক নুৰুল হুদা ডাঙৰীয়াই তাক শাৰীৰিকভাৱে অপদস্থ কৰিছিল, এই প্ৰতিবাদৰ যি কাৰ্যসূচীৰ আমি স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ। তেখেতৰ এই গৰিহণাযোগ্য কাৰ্যক আমি অসম বিধানসভাৰ অধ্যক্ষৰ জৰিয়তে তেখেতক অতি শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি বিহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এয়া তেজপুৰৰ দৃশ্য। ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জনজাতি মৰ্চাৰ প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী সমদল কৰি গৈ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে বিজেপিৰ কৰ্মীসকলে। এয়া শিলচৰৰ দৃশ্য। নুৰুল হুদাৰ পুত্তলিকা দাহ কৰি বিজেপিৰ কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। পুত্তলিকা দাহৰ সময়ত আৰক্ষীৰ সৈতে ঠেলা হেঁচাত লিপ্ত হ'ল বিজেপি কৰ্মীসকল। নুৰুল হুদাৰ বিধায়ক পদ খাৰিজৰ দাবী বিজেপি কৰ্মীৰ। নুৰুল হুদা যিমান আক্ৰমণ কৰিলে, গোটেই গণতন্ত্ৰটো হত্যা কৰিলে, গোটেই দেশত, গোটেই আসামত, গোটেই পৃথিৱীত এই বাৰ্তাটো গৈছে। আৰু আসামৰ ইতিহাসে এই ঘটনাটো ঘটাৰ পাছত আমাৰ এই জনজাতি ওপৰৰ যে আক্ৰমণ, এই আক্ৰমণটোৱে প্ৰথম কি হৈছে আৰু এইটো কথা কংগ্ৰেছে কৰিছে। মঙলদৈতো বিজেপিৰ প্ৰতিবাদ। পোন্ধৰ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰি নুৰুল হুদাক বিধানসভাৰ পৰা বহিষ্কাৰৰ দাবী জনালে দৰং বিজেপিয়ে। মাৰামাৰি কৰে, এনেকৈ যদি হাতত বেণ্ডেজ লগাবলগীয়া হয়, এইবিলাক কথা ভাল নেদেখি। আৰু মই ভাবোঁ যে যিটো এথিক্স পালন কৰিব লাগে। অসম বিধানসভাৰ মজিয়াত কংগ্ৰেছী বিধায়ক নুৰুল হুদাই যি আচৰণ দেখুৱালে, আমাৰ উপাধ্যক্ষ মমিন আলম ডাঙৰীয়াক যি অপদস্থ কৰিলে, সেই অপদস্থ প্ৰতিবাদত সমগ্ৰ ৰাজ্যজুৰি ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশে আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। চামগুৰি, মৰিগাঁও, হাইলাকান্দি, গোলাঘাট, বঙাইগাঁও সকলোতে বিজেপি কৰ্মীয়ে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে। যি কংগ্ৰেছৰ গুণ্ডাগৰ্দী চলাব বিচাৰিছে, য'ত নেকি তেওঁলোকে এটা বিশেষ পদবীধাৰীক তেওঁলোকে শাৰীৰিকভাৱে অপদস্থ কৰিছে। প্ৰথমবাৰৰ বাবে অসম বিধানসভাত এগৰাকী সন্মানীয় উপাধ্যক্ষক তেওঁলোকে আক্ৰমণৰ দৰে এই ঘটনা সংঘটিত কৰিলে। নুৰুল হুদা হাই হাই ধ্বনি, কংগ্ৰেছ হাই হাই ধ্বনিৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বিজেপিৰ কৰ্মীসকলে। ব্যুৰ' ৰিপৰ্ট DY365।